হেল্ল' এভৰিৱান, ৰাতিপুৱাই ওলালোঁ লিচুবাৰীলৈ মাছ আনিবলৈ বুলি। আৰু দেখিছেনে, লোভৰ পানী একেবাৰে পৰি গৈছে। কিমান ৰকমৰ যে মাছ আছে, কিন্তু যিহে জুই চাই দাম, আনিবই নোৱাৰি। অকণমান বাহু মাছ লৈয়ে আহি ঘৰ পালোহি। আৰু আজি বনাম পালেং শাক আৰু বিলাহী দি মাছৰ জোল। আমি বাৰু খুব কম তেলতেই বনাওঁ, কাৰণ আমি অলপ হেল্থ কনচিয়াছ। আৰু তেলতে মিঠি গুটি আৰু জলকীয়া কেইটামান দি বিলাহী আৰু পালেং শাকখিনি দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ধুনীয়াকৈ ভাজি ল'লোঁ। শাকৰ গেনখিনি যোৱালৈকে ধুনীয়াকৈ ভাজি আছোঁ। আৰু ভাজি হ'লে ইয়াত দি দিম গৰম পানী। কোনে কোনে গৰম পানী দিয়ে বাৰু, আমি আকৌ গৰম পানী দিওঁ। আমাৰ আইতাই শিকাইছিলে যে মাছেই হওক বা মাংসই হওক, ইয়াত উতলা গৰম পানী দিলে ইয়াৰ সোৱাদটো বাঢ়ি যায়, আৰু ঠাণ্ডা পানী দিলে ইয়াৰ সোৱাদটো কমি যায়। সেইবাবে আমি সদায় গৰম পানীয়ে দিওঁ। আৰু এয়া হৈ গ'ল আমাৰ খানা ৰেডি। চিম্পলকৈ বনাইছোঁ। আপোনাৰ পেটু ভাজি, জ্বলা, মাছৰ জোল আৰু